সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 28 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, সন্ধিয়া 5:48 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, ৰাত্ৰি 12:19 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:09:23। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব ৰাক্ষসকণ, বৰাহৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 12:19 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ হ'ব। বান্দৰৰ অস্থি অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:48 পৰা 4:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:06 পৰা 11:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিব। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। লগতে আজি ধনৰ লেনদেন হোৱাৰ সম্ভাৱনা দেখা গৈছে, কিন্তু ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাও ভাল হ'ব। আজি বন্ধুৱে আপোনাক নিমন্ত্ৰণ দিব পাৰে। লগতে উৎসাহ উদ্দীপনাও আপোনাৰ দুগুণ বৃদ্ধি পাব। আজিৰ দিনটোত এওঁলোক খুব দায়িত্বশীল হোৱা দেখা যাব। আপোনাক যদি কোনোবাই কিবা কামৰ দায়িত্ব দিয়ে আপুনি সেই দায়িত্ববোৰ সোনকালে পালন কৰিব বিচৰাও দেখা যাব। অৱশ্যে সকলো সমস্যা আজিৰ দিনটোত সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ৰোমান্টিক হৈ পৰিব। লগতে আজি সকলোতকৈ ডাঙৰ সপোন হয়তো আপোনাৰ দিঠকত পৰিণত হ'ব পাৰে। ভাবি থকা কিবা কাম সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব পাৰে, নতুবা তেওঁলোকৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি একেটা কামে হয়তো এবাৰতকৈ বেছিও কৰিবলগীয়া হ'ব পাৰে। একাধিকবাৰ আপুনি একেটা কামতে লাগি থাকিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। আজি বিদ্যা তেওঁলোকৰ সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, সন্ধিয়া পঢ়াত মনোযোগ কিছু কমিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি প্ৰেমে কিছু সমস্যাত পেলাব পাৰে, গতিকে প্ৰেম সম্বন্ধত সতৰ্কতা অৱলম্বন কৰা ভাল হ'ব। আজি অৱশ্যে আপোনাৰ আৰ্থিক দিশত সুফল লাভ কৰিব। বিশেষকৈ এওঁলোকৰ হাতত থকা কিছু ধন সৎ পথত সঞ্চয় কৰাৰো হয়তো ইচ্ছা যাব পাৰে। ঘৰুৱা কাম কাজ আজি কৰা তেওঁলোকে আনৰ পৰা সহায় লাভ কৰিব। বিশেষকৈ ঘৰত থকা কোনো শিশুৱে আপোনাক ঘৰৰ কাম বনত সহায় কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত উদাস ভাৱ সৃষ্টি হ'ব পাৰে। হয়তো সোনকালে আপুনি নিৰাশ হৈ পৰিব পাৰে। গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। আজি যিকোনো কাম হয়তো আপুনি এবাৰতকৈ 2বাৰ 3বাৰ কৰিবলগীয়াও হ'ব পাৰে। গতিকে
কৰ্মক্ষেত্ৰত আপোনাৰ নিৰন্তৰ চেষ্টাৰ আজি প্ৰয়োজন হ'ব পাৰে। কিন্তু এওঁলোকক খুব দায়িত্বশীল হোৱা দেখা যাব। আনে কিবা ক'লে এওঁলোকে সত্যবাদী হৈ কথাবোৰ খুলি কোৱা সকলোকে দেখা যাব। মনৰ পৰা এওঁলোকৰ নকাৰাত্মক চিন্তাবোৰ আজি দূৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিয়নো প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত পৰ্যাপ্ত সহায় কৰিব। আজি অকণমান এলাহ ভাৱো বাঢ়িব পাৰে, হয়তো কাম বন কৰাৰ ইচ্ছা অকণমান কমিব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও পাবলগীয়া ধন আপুনি সন্ধিয়াৰ ভাগত লাভ কৰিব। গতিকে যদি আৰ্থিক সমস্যা চলি আছিল, সেই সমস্যাবোৰ আজি সন্ধিয়াৰ সময়ত সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিবা কথাই খঙো অকণমান বঢ়াব পাৰে। বিশেষকৈ দিনটোৰ মধ্যভাগত তেওঁলোকৰ খঙৰ মাত্ৰা কিছু বাঢ়িব পাৰে। আজি ঘৰত কিবা শুভ কাৰ্যৰ হয়তো প্ৰস্তুতি চলিব পাৰে। ঘৰত কিবা শুভ কাৰ্য আজি চলি থাকিব পাৰে। বাকী সকলো দিশত শুভ। পঢ়াত এওঁলোকে আজি একাগ্ৰতা বঢ়াব পাৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত আৰু হয়তো সন্ধিয়াৰ ভাগত আপোনাৰ হাতত ধন আহিব পাৰে। ধন আগমনৰ সম্ভাৱনা সেইখিনি সময়ত প্ৰবল দেখা পোৱা গৈছে। আজি ঘৰৰ কোনোবাই হয়তো আপোনাৰ একাগ্ৰতা ভংগ কৰিব পাৰে। আপুনি কিবা কাম নিৰন্তৰভাৱে কৰি থকাৰ সময়ত ঘৰৰ কোনোবাই হয়তো কিবা কাম আপোনাক পুনৰ কৰাৰ দায়িত্ব দিব পাৰে। গতিকে কৰ্মত অকণমান আপুনি কিছু কাম এবাৰ কৰিব লাগিব, অন্য কিছু কামত আপুনি বেলেগ সময়ত ব্যস্ত থাকিব লাগিব। অৰ্থাৎ একাধিক কামত আপোনাৰ আজি ব্যস্ততা বাঢ়িব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ চকুৰ যত্ন ৰখাটো বিশেষভাৱে ভাল হ'ব। আজি নতুন নতুন কথাও শিকিব পাৰিব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা প্ৰবল আছে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো খুব ৰোমান্টিক হৈ পৰিব। যি পৰিকল্পনা কৰিব সেই পৰিকল্পনাবোৰ আজি দিনটোত সফল হৈ পৰিব। আজি ঘৰত বেছি সময় হয়তো আপুনি থাকিব নোৱাৰিব পাৰে। কিবা কাৰণবশতঃ আপুনি ঘৰৰ পৰা বাহিৰতহে বেছি সময় পাৰ কৰিব লাগিব। আজি বিবাহিতসকলৰ মনৰ আশাবোৰ পূৰণ হ'ব। লগতে এই মিথুন ৰাশিৰ ব্যক্তিসকলে আনৰ সহায় লাভ কৰিব। সকলো কামত সকলো ক্ষেত্ৰত আনৰ সহায় প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। আজি আকৰ্ষণীয়তা বাঢ়িব। আপুনি সমাজত লোকপ্ৰিয় হৈ পৰিব। সমাজত সকলোৱে আপোনাৰ আজি প্ৰশংসাও কৰিব। ধন উপাৰ্জন কৰাৰ ইচ্ছা এওঁলোকৰ মনত প্ৰবল বাঢ়িব। কেনেকৈ ক'ৰ পৰা সোনকালে ধন উপাৰ্জন কৰিব পাৰি, তেনে ধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থাকিব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি পাব পাৰে। বিশেষকৈ প্ৰিয়জনৰ বাবে হয়তো প্ৰিয়জনৰ সম্বন্ধীয় কাৰোবাৰ পৰাও আপুনি নিমন্ত্ৰণ লাভ কৰিব পাৰে। বাকী দিনটো সকলো ক্ষেত্ৰত শুভ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আজি দিনটো শুভ হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আনৰ বিষয়ে আজি বৰ বিশেষ চিন্তা নকৰে। নিজৰ ওপৰত তেওঁলোকৰ গুৰুত্ব আজি বাঢ়িব। গতিকে আনে কি কয় সেই বিষয়ে এওঁলোকে চিন্তা নকৰি নিজৰ ওপৰতে ব্যস্ত থকা দেখা যাব। আজি কিন্তু এওঁলোকে মানসিক শান্তি লাভ কৰিব। বিগত দিনৰ তুলনাতো আজি সকলো ধৰণৰ চিন্তাবোৰ মনৰ পৰা দূৰ হ'ব। আজি ধন সঞ্চয় কৰাৰ হয়তো ইচ্ছা যাব পাৰে। আজি কমকৈ খৰচ কৰিব বিচৰা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। আজি নতুন নতুন কথাও আপুনি শিকিব পাৰিব। নতুন জ্ঞান অৰ্জনৰ যোগ এওঁলোকৰ যথেষ্ট আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি প্ৰিয়জনক কিবা কৰিম বুলি প্ৰতিশ্ৰুতি দিওঁ হয়তো সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰা আপোনাক দেখা যাব। আজি ব্যৱসায়ত নতুন নতুন গ্ৰাহকৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। কিন্তু দীঘলীয়া সমস্যাবোৰ আজি সমাধান হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বহুদিনৰ পৰা যদি কিবা সমস্যা আপোনাৰ চলি আছিল, সেই সমস্যাবোৰ আজি সমাধান হ'ব। এবাৰ কাম কৰিব আপুনি পুনৰ সেই কাম হয়তো দ্বিতীয়বাৰ কৰিবলগীয়া হ'ব পাৰে। আজি বিবাহিতসকলৰ বাবে দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। নতুন ব্যৱসায়ত সুনাম অৰ্জনৰ প্ৰবল যোগ আছে। লগতে খেলা ধূলাতো অংশগ্ৰহণ কৰিব লাগিব দিনটোত। আজি সকলো ক্ষেত্ৰত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক এক্টিভ হৈ থকা দেখা যাব। বাকী বিদ্যাটো এওঁলোকে কিছু মন বহুৱাব পাৰিব। আজিৰ দিনটোত শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব হালধীয়া।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ ভাৱ আনৰ সৈতে আদান প্ৰদান কৰাৰ ক্ষেত্ৰত অকণমান হয়তো সংকোচ কৰিব পাৰে, কিন্তু আপুনি মনৰ কথা সকলোৰে সৈতে আজি খুলি কোৱাৰ চেষ্টা কৰক। নিশ্চয় আপোনাৰ মন যথেষ্ট পাতল হৈ পৰিব। আজিৰ দিনটো তেওঁলোকৰ উন্নতি প্ৰগতিৰ প্ৰবল যোগ আছে। লগতে দিনটোৰ শেষৰ ভাগত আত্মবিশ্বাস তেওঁলোকৰ বৃদ্ধি পাব। ধন ক'ৰবাত সঠিক পথত আপোনাৰ ইনভেষ্ট হ'ব, সঠিক পথত আজি খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত পুৰণা চিনাকি ব্যক্তিয়ে অকণমান সমস্যা হয়তো কৰিব পাৰে, হয়তো পুৰণা চিনাকি ব্যক্তি আপোনাক আমনি কৰিব পাৰে, তেনে ব্যক্তিৰ পৰা দূৰত থাকিব। ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা নতুন কথা আজি শিকিব পাৰিব। বিশেষকৈ নতুন নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰবল আছে। আৰু বিগত দিনত ভাবি থকা কথাবোৰো আজি সিদ্ধি হ'ব। বহুদিনৰ পৰা যে কিবা কথা ভাবি আছে আপুনি, সেই কাম হোৱা নাছিল, আজি তেনেধৰণৰ ভাবি থকা কথাবোৰ সিদ্ধি হ'ব। বিবাহিতসকলৰ বাবেও আজি বৈবাহিক সম্বন্ধত মধুৰতা আহিব। লগতে আপোনাৰ ঘূৰা ফুৰাৰ ইচ্ছা আজি বৃদ্ধি পাব। হয়তো আপুনি ক'ৰবাত কিবা কাৰণবশতঃ যাবলগীয়াও হ'ব পাৰে। আজি আপুনি কৰা কষ্টৰ ফলাফল লাভ কৰিব। যদি আপুনি কষ্ট কৰে, সেই কষ্টৰ ফলাফল আজিৰ দিনটোতে লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি সমস্যাবোৰ দূৰ হ'ব। বিগত দিনত চলি থকা সমস্যাবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ ধনৰ আদান প্ৰদান হ'ব আৰু ধনৰ লাভালাভৰ পৰিমাণো বৃদ্ধি পাব। অৱশ্যে এওঁলোকৰ চেষ্টাত আজি কিছু কষ্টৰ পৰিমাণ বাঢ়িব। হয়তো আপুনি একেটা কামে একাধিকবাৰ চেষ্টা কৰি কষ্ট কৰি হয়তো কাম কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। লগতে প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। আজিৰ দিনটোত কিবা কথাই কাৰোবাৰ সৈতে মতভেদত লিপ্তও কৰাব পাৰে। গতিকে সকলোৰে সৈতে সম্বন্ধত মধুৰতা অনাৰ চেষ্টা কৰক। আজি হয়তো কিবা কাম আপুনি কাইলৈ কৰিম বুলি থ'বলগীয়া হ'ব পাৰে। আজিৰ কাম কিবা আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহিতসকলৰ অৱশ্যে ঘৰুৱা সমস্যাবোৰ আজি দূৰ হ'ব। ঘৰত খুব সুন্দৰ এক পৰিৱেশ আজি থাকিব। লগতে আজি বিবাহৰ আলোচনা ঘৰত চলিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলা দেখা যাব। আজি মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত অকণমান হয়তো আপুনি যিমান আগ্ৰহ দেখুৱাবলগীয়া আছিল, সিমানখিনি হয়তো আগ্ৰহ পঢ়া শুনাত আজি আপোনাৰ নাথাকিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সুস্থ সবলতা বৃদ্ধি পাব। গতিকে স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলক যথেষ্ট শক্তিশালী হৈ পৰা দেখা যাব। আজি যদি পূৰ্বতে আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা ভাল খবৰ আহিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যত আজি দুৰ্বলতা আহিব পাৰে। আজি আপোনাৰ প্ৰিয়জনে আপোনাক হয়তো কিবা কাৰণবশতঃ কিবা কথাত খঙো অকণমান কৰিব পাৰে। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। আজি যিকোনো কাম এওঁলোকৰ লাহে ধীৰে হোৱাহে দেখা যাব। গতিকে যিকোনো কাম আপুনি খৰতকীয়াকৈ কৰিব হয়তো ইচ্ছা নাযাবও পাৰে। ভৱিষ্যতৰ বিষয়ে এওঁলোকে খুব চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তা আজি মনত চলিব পাৰে। জীৱনসংগীৰ সৈতে আপোনাৰ সম্বন্ধত মধুৰতা আহিব। লগতে এওঁলোকৰ ফাঁচি থকা কামবোৰত আজি সফলতা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পুৰণা দিনৰ কিবা কথাও আপোনাৰ মনত পৰিব পাৰে। আজি পদোন্নতিৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ পদৰ উন্নতিৰ সম্ভাৱনা আহি পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ কামনাবোৰো আজি পূৰ্ণ হ'ব। ভাবি থকা কাম, ভাবি থকা কথাবোৰ, মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি বিদ্যাত মন বহাব পাৰিব। বিগত দিনত হয়তো পঢ়াত একেবাৰে মন বহা নাছিল, আজি কিছু মন বহা এওঁলোকৰ দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে দিনটো আজি অতি লাভপ্ৰদায়ক।
লগতে পুৰণা বেমাৰ আজাৰ যদিও চলি আছিল সেই বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যত আজি উন্নতি হ'ব। আজি আনৰ সহায়ত আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি, ব্যৱসায় বাণিজ্যত লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে আদৰ্শবাদী মনোভাৱ আপোনাৰ মনত গঢ়ি উঠিব। গতিকে পজিটিভ চিন্তা আপোনাৰ মনত অহা দেখা যাব। আনে কিবা কাৰণবশতঃ আপোনাৰ প্ৰশংসা কৰাও আজি দেখা পোৱা যাব। আজি আপোনাৰ প্ৰতিষ্ঠা, মান সন্মান, প্ৰতিষ্ঠা বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। আজি মন খোলাভাৱে এওঁলোকে সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব। মনত কোনো ধৰণৰ এওঁলোকৰ শংকা আৰু চিন্তা নাথাকে। কৰ্মক্ষেত্ৰত আপোনাক পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। কৰ্মক্ষেত্ৰত কাম বন কৰিবলৈ আজি আপোনাৰ ইচ্ছাও থাকিব। এই ৰাশি ব্যক্তিসকলৰ বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি হয়তো লগ পাব পাৰে। কোনোবা সম্বন্ধীয় নতুবা অন্য বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পাব পাৰে। আজি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি বিপদত পৰা ব্যক্তিক আপুনি সহায় কৰাৰ হয়তো ইচ্ছা যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুত্বৰ ক্ষেত্ৰখন বৰ বিশেষ শুভ নহয়, কিয়নো কোনোবা বন্ধুৱে হয়তো আপোনাৰ পৰীক্ষা ল'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাটো আজি মনৰ আশাবোৰ পূৰ্ণ কৰিব পাৰিব। পঢ়া শুনা যি ক্ষেত্ৰত আপুনি পঢ়া শুনা কৰি আছে সেই ক্ষেত্ৰত মন বহুৱাব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি ব্যক্তিসকলে মনে ভাল পোৱা কামহে আজি কৰা দেখা যাব। যি কাম কৰি ভাল পায় সেই কামত তেওঁলোকক প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থকাও দেখা যাব। আজি অৱশ্যে অতি সহজতে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। ধন উপাৰ্জন কৰিবলৈ আজি বৰ বিশেষ কষ্ট আপুনি কৰিব নালাগে। আজি বহুদিন লগ নোপোৱা কোনো বিশেষ ব্যক্তিকো লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটো তেওঁলোকৰ আশা আকাংক্ষাবোৰ কিছু উচ্চ হ'ব। মনত উচ্চ চিন্তাৰ আজি উদয় হোৱা দেখা যাব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে এই ৰাশি ব্যক্তিসকলে একেটা কামে হয়তো এবাৰতকৈ দুবাৰ তিনিবাৰো কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমতো আপুনি হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, নতুবা যাবলগীয়া হ'ব পাৰে। আজি জীৱনসংগী আপোনাক হয়তো মনৰ কথা সকলো কথা খুলি ক'ব। আজি দিনটোত দাম্পত্য সুখৰ যোগো দেখা গৈছে। বিদ্যা তেওঁলোকে যি বিষয় পঢ়ি খুব বেয়া পায় তেনেধৰণৰ বিষয়সমূহত আজি বেছি গুৰুত্ব, বেছি পঢ়া শুনা কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি দিনটোত ধনুৰাশি ব্যক্তিসকলৰ কিছু মনত উদাৰ ভাৱৰ সৃষ্টি হ'ব। হয়তো এওঁলোকে আনৰ প্ৰতি কিছু গুৰুত্ব বেছি দিব। আনৰ কিবা কাম বনো আপুনি হয়তো কৰি দিব আজি বিচাৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা অৱশ্যে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি হয়তো নিজকে কিছু অকলশৰীয়া যেন অনুভৱ কৰিব পাৰে, কিন্তু আনৰ উপদেশে আপোনাক আজি পজিটিভ চিন্তা মনলৈ আনিব। লগতে ধন হঠাৎ খৰচ হ'ব পাৰে। আপুনি হয়তো ক'ৰবাত নকৰিম বুলি ভবা ক্ষেত্ৰতো আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা লাভ কৰিব। লগতে আজি যুৱ প্ৰজন্মৰ পৰা আপোনাৰ বিশেষ সহায়ৰ যোগ দেখা পোৱা গৈছে। অতীতত কিবা কামৰ হয়তো ফলাফল আজি লাভ কৰিব পাৰে। অতীতত যদি কিবা ভাল কাম কৰিছিল ভাল ফলাফল লাভ কৰিব। বেয়া কাম কৰিছিল যদি সেই কামৰ আপুনি নিগেটিভ প্ৰভাৱ হয়তো পাব পাৰে। লগতে সেই ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত দূৰত্ব অকণমান বাঢ়িব। প্ৰিয়জনৰ পৰা আপুনি হয়তো দূৰত থাকিবলগীয়া হ'ব পাৰে। নতুন কামে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বঢ়াব। যিকোনো নতুন কামত যদি অংশগ্ৰহণ কৰে খৰচ হয়তো কিছু বাঢ়িব পাৰে। কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ ঘৰতে পাৰ হ'ব। ঘৰত খুব ৰোমান্টিক আৰু খুব সুন্দৰভাৱে আজি সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিবা নতুন নতুন কথাও জানিব আৰু শিকিব পাৰিব। আজি কিবা কাম আধৰুৱা কৰি এওঁলোকে মনৰ যি ভাল পায় তেনেধৰণৰ কামবোৰ কৰা দেখা যাব। অৰ্থাৎ কৰিবলগীয়া কিবা কাম বাদ দিও এওঁলোকে ভাল পোৱা কামহে কৰা দেখা যাব। আজি সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব। বিশেষকৈ
এই মকৰ ৰাশিৰ ব্যক্তিসকলক পিতৃ মাতৃয়ে মৰম চেনেহ কৰা দেখা যাব। আজি সুস্বাদু ভোজনো আপুনি গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি বিদ্যাৰ ক্ষেত্ৰত আজি উন্নতি প্ৰগতিৰ যুগ দেখা গৈছে। যি পঢ়া শুনা কৰিব সেই পঢ়া শুনা বিষয়ে আপোনাক অনাগত দিনত সহায় কৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি যাত্ৰা কৰিবলগীয়া হোৱা দেখা যাব। এই ৰাশি ব্যক্তিসকলে অৱশ্যে আজি প্ৰয়োজনীয় ব্যক্তিক ধন দি সহায় কৰাও দেখা যাব। আনক ধন দি এওঁলোকে মানসিকভাৱে সুখ লাভ কৰাও দেখা যাব। সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়া প্ৰিয়জনৰ সৈতে হয়তো দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব পাৰে। চিনেমা চোৱা আৰু এওঁলোকৰ ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা আজি বিশেষকৈ যোৱা দেখা যাব। আজি দিনটোত আপুনি সুস্বাদু ভোজনো গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি কাৰোবাৰ প্ৰতি হয়তো আপোনাৰ আকৰ্ষণ বাঢ়িব পাৰে। প্ৰিয়জনে আপোনাক কিবা কাৰণবশতঃ খং কৰিব পাৰে। প্ৰিয়জনক খং হয়তো আপুনি নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত আজি নতুন পথৰ সূচনা হ'ব। নতুন কৰ্ম হয়তো আপুনি পথ আজি লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষমতাসমূহ সমাজত দেখুওৱাৰ বাবে, ক্ষমতাসমূহ আনৰ আগত দেখুওৱাৰ বাবে অত্যন্ত দিনটো শুভদায়ক। গতিকে আপুনি নিজক পজিটিভ কৰি আগবঢ়াই নিয়াৰ চেষ্টা কৰক। নিশ্চয় দিনটোত আপুনি আগবাঢ়ি যাব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মন পচন্দৰ কাম কৰাহে দেখা যাব। যিকোনো কামত তেওঁলোকৰ সিমান মন নবহে। আজি দিনটোত তেওঁলোকৰ অৱশ্যে মনত নতুন চিন্তাৰ উদয় হ'ব পাৰে। ইয়াৰ উপৰিও এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনাত হয়তো কমকৈ মন দিব পাৰে, যাৰ বাবে পিতৃ মাতৃয়ে আপোনাক আজি কিছু খং কৰা দেখা যাব। আজি যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। স্পষ্টভাৱে কিবা কথা ক'লে আনে যদিও বেয়া পায়, তথাপি এওঁলোকৰ মনত আজি স্পষ্টতা আহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব ক'লা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব। নতুন চিন্তা, নতুন আশাৰ আজি উদ্ভৱ হোৱাৰ মনত সম্ভাৱনা প্ৰবল আছে। আজি আপোনাৰ প্ৰতিভাবোৰো বিকশিত হ'ব। গতিকে এওঁলোকৰ গোপনীয় প্ৰতিভা আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লক্ষ্য কৰিলে এই মীন ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ দিনটোৱে অতি লাভপ্ৰদায়ক। এই ৰাশি ব্যক্তিসকলে নিজৰ উপলব্ধিসমূহ আনৰ সৈতে আজি শ্বেয়াৰ কৰাও দেখা যাব। নতুনকৈ প্ৰেমত হয়তো আজি পৰিব পাৰে। গতিকে নতুন প্ৰেমৰ সম্ভাৱনাও যথেষ্ট আছে। এই ৰাশি ব্যক্তিসকলে আনৰ বিপদত সহায় কৰিবও হয়তো আজি বিচাৰিব পাৰে। আনক বিশেষকৈ সহায় কৰাৰ ইচ্ছা যোৱা দেখা যাব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুন শিক্ষা লাভ কৰিব। ব্যৱসায়িক নতুন শিক্ষাই আপোনাক ব্যৱসায়ত কিছু আগবাঢ়ি যোৱাৰ সহায় কৰিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি আনৰ কথাবোৰ জানিব আৰু শুনিব বিচৰাও দেখা যাব। আনৰ গোপনীয় কথা এওঁলোকে জানিব বিচৰা দেখা যাব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি বিশেষ সম্ভাৱনা এই মীন ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, চৰকাৰৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ হয়তো পিতৃ মাতৃয়ে অকণমান আপোনাৰ খৰচ বঢ়াব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰখাটো ভাল হ'ব আপোনাৰ বাবেই। এওঁলোকৰ ব্যক্তিগত কামবোৰত আজি সুচাৰুৰূপে সকলো কাম সমাপন হ'ব। গতিকে বিশেষকৈ ব্যক্তিগত কামত আজি অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ সন্ধিয়াৰ সময়ত অকণমান ইচ্ছা শক্তি কমিব পাৰে। হয়তো দিনটো যিহেতু আপুনি খুব ব্যস্তপূৰ্ণভাৱে পাৰ কৰিব লাগিব, যাৰ বাবে সন্ধিয়াৰ সময়ত কিছু ভাগৰ যেন অনুভৱ হ'ব পাৰে। বাকী পঢ়া শুনাটো এওঁলোকৰ কিছু দুৰ্বল বিষয়ত শিক্ষাগুৰুৰ পৰা আজি শিক্ষা লাভ কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 1 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।